টঙ্গিলমুডো মার্শাল আর্টস সন্থাৰ উদ্যোগত নতুন দিল্লীৰ কৰ্ণেল সিং ষ্টেডিয়ামত যোৱা 3 দিন ধৰি ইয়াত অনুষ্ঠিত হৈছিল 11 সংখ্যক ৰাষ্ট্ৰীয় টঙ্গিলমুডো মাৰ্শাল আৰ্ট চেম্পিয়নশ্বিপ। আৰু এই প্ৰতিযোগিতাত আমি অসমৰ পৰা এটি বৃহৎ ল'ৰা ছোৱালীৰ দলে অংশগ্ৰহণ কৰিছিলোঁ। আজি খেলখনৰ সমাপ্তি ঘটিছে আৰু আমাৰ অসমৰ আটাইখিনি খেলুৱৈয়ে ভাল ফলাফল ইয়াত প্ৰদৰ্শন কৰিছে যাৰ বাবে আমাৰ অসমৰ এই খেলুৱৈৰ মাজৰ পৰা 8টা সোণৰ পদক, 6টা ৰূপৰ পদক আৰু 15টা ব্ৰঞ্জৰ পদকেৰে 29টা পদক সহ বিশেষ সফলতা অৰ্জন কৰিছে। আজি আমি এই জগতে আটাইখিনি খেলুৱৈক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ লগত আমি এই দলটোৰ লগত উপস্থিত আছিল আমাৰ অসম টঙ্গিলমুডো সন্থাৰ সন্মানীয় সভাপতি চন্দন কুমাৰ নাথ, দ্বিতীয় সম্পাদক বিমল দাস, তাৰ উপৰিও আমাৰ প্ৰশিক্ষক হিচাপে আছিল ধৰ্মেন্দ্ৰ দাস তামোলপুৰৰ পৰা, বিনোদ হালৈ, ধীৰাজ বসুমতাৰী বাক্সাৰ পৰা। আটাইখিনি খেলুৱৈক আমি যেনেকৈ লৈ আহিছোঁ ইয়াত তেওঁলোকে আটাইখিনি ভাল পৰিৱেশন কৰিছে। আশা কৰিছোঁ এইখিনি ল'ৰাই যেন ভৱিষ্যতত আৰু আগুৱাই যায় আৰু ইয়াতকৈ ভাল খেল যেন পৰিৱেশন কৰিব পাৰে তাৰ বাবে আটাইখিনি ল'ৰাক আমি আমাৰ ফালৰ পৰা আশীৰ্বাদ জনাইছোঁ। আৰু আমাক যিসকল অভিভাৱক আমাক এই ল'ৰা ছোৱালী ইয়াত খেলি অনাত সুবিধা কৰি দিছে বা আমাক ইয়াত অহাৰ কাৰণে অভিনন্দন জনাইছে, আটাইখিনিক আমাৰ অসম টঙ্গিলমুডো সন্থাৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ। অনাগত দিন যেন আমাৰ ল'ৰাখিনি যেন এনেকৈ আৰু এই খেলৰ অব্যাহত সদায় ৰাখে আৰু অসমলৈ সুনাম কঢ়িয়াই আনিব পাৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।